নমস্কাৰ প্ৰিয় দৰ্শকসকল আজি আমি সাসনীলৈ আহিছো সাসনী বুলি ক'লে মেৰবিলৰ কথা মনত পৰে হয় নাহৰকটীয়া দিশৰ পৰা আহিলে আমি পশ্চিমলৈ আহিব লাগিব আৰু মৰাণ দিশৰ পৰা যদি আহো আমি পূবলৈ আহিব লাগিব এয়া আমি আহি মেৰবিল মূল স্থান পাইছোহি সপৰিয়ালে আহিছো আমি মোৰ সহধৰ্মিনী আহিছে ৰীমা আৰু আমাৰ তনয়া মৰমৰ তনয়া এয়া কানভি কিকু বৰ দুষ্ট হয় আজি দেখাম সাসনীৰ নৈসৰ্গিক যি মনোমোহা দৃশ্য সেই দৃশ্য উপভোগ কৰিবলৈ আহিছো মই আগতে আহিছো বহু বছৰ আগতে এয়া হয়তো তৃতীয়বাৰৰ কাৰণে আহিছো ইয়ালৈ এয়া সাসনী মেৰবিলৰ প্ৰকল্পৰ এক দৃশ্য একোটাহত কটেজ এয়া এক প্ৰাকৃতিক পৰিৱেশত যি যেনে ধৰণৰ ঘৰৰ প্ৰয়োজন সেয়াৰ হিত প্ৰস্তুত কৰা হৈছে ইয়ালৈ আহিলে কাজিৰঙাত থকা যেনে এটা অনুভৱ হ'ব আপোনালোকে আহক মেৰবিল প্ৰকল্প চাই যাওকহি মেৰবিল প্ৰকল্প এক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে এয়া সাসনী মেৰবিলৰ ভূনক্সা এয়া আমি মেৰবিলৰ ভিতৰলৈ গৈ আছো দ্বিতীয়খন গেট পাৰ হৈ আমি কিছু খোজ কাঢ়িব লাগিব ইয়াৰ ভিতৰলৈ যান বাহন অহা যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ইয়াৰ প্ৰাকৃতিক যি পৰিৱেশ চৰাই চিৰিকটিৰ যিটো কোলাহল সেই কোলাহল যাতে বিনষ্ট নহয় তাৰ বাবে ইয়াৰ ভিতৰলৈ যান বাহন অহাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ইয়াৰ আশে পাশে চাৰিওফালে কেৱল গছ এয়া চৰাই চিৰিকটিৰ ইয়াত বাহ লোৱা দেখা গৈছে আশ্ৰয় লৈছে ইয়াৰে নেকি ফুৰিবলৈ কেনেকুৱা লাগিলে ভাল ন হয় হয় মেৰবিলৰ গভীৰ অৰণ্যত বাঘ আছে এয়া এখন ফলক দেখিছে গতিকে গভীৰ অৰণ্যলৈ সাধাৰণতে নাযাব ইয়াৰ যিসমূহ ইয়াৰ দায়িত্বত আছে তেওঁলোকক সুধিব লাগিব ভিতৰলৈ যাবলৈ হ'লে ইয়াৰ ভিতৰলৈ যোৱাটো বিপদজনক কাৰণ ভিতৰত বাঘ ঘোং আছে কৰ্দৈ নেকি এজোপা কৰ্দৈ এজোপা এইয়া কৰ্দৈ ভৰ্তি হৈ লাগে কৰ্দৈ লাগিছে এইবিলাক ইয়াত বগৰী আছে আমলখি আছে আমলখি ডাল ভৰি ভৰি লাগি থাকে এই বগৰীবিলাকতো নিজে গজা নহয় জানো বগৰী গছ আছে হয় এয়া সৌৰ প্ৰকল্প এয়া এইটো অইল ইণ্ডিয়া লিমিটেডৰ তৎপৰতাত হৈছে নহয় জানো 40 কিলোৱাট কাৰেণ্ট উৎপাদন হয় ইয়াত নে আৰু 40টামান বেটাৰী আছে আৰু ইয়াত গোটেই কাৰেণ্টটো ইয়াৰ প্ৰায় এদিনে ৰাতিয়ে কাৰেণ্ট থাকে 40টা বেটাৰী আছে হয় আৰু এইটো অইল ইণ্ডিয়া দিছে বাকী কাৰেণ্টটো আমাৰ মাননীয় মাননীয় বিমল বৰা ডাঙৰীয়াই এই যে মই কৈছিলোঁ হয় হয় তেখেতৰ আহ্বান কৰিছিলোঁ আৰু 48 ঘণ্টাৰ ভিতৰত প্ৰকল্পলৈ তেওঁ কাৰেণ্ট আনি দিয়াৰ ব্যৱস্থা কৰিলে এইখন কি হয় নাৰ্চাৰীলৈ যোৱা এখন দলং সৰুটো ঘৰ চব বনাইছোঁ এখন ফিল্ডত হয় নাৰ্চাৰী হ'ব নাৰ্চাৰী লগতে এইটো যে এটা পানী যোৱা নলা এইটো মানে ধুনীয়াকৈ পকাকৈ ইয়াত অৰ্নামেণ্টেল যিবিলাক ফিছ ইয়াত ৰাখিম মানে এইটো আগৰ পৰাই থকা নেকি নলাটো আমি খন্দুৱাইছিলোঁ হয় হয় এই নলাটোতে এতিয়া তাৰমানে পকাকৈ মেলি ইয়াত বিভিন্ন ধৰণৰ ৰং বিৰঙৰ মাছ ৰাখিম আৰু ইয়াৰ ওপৰত দলঙৰ ওপৰেদি গ'লে এইবিলাক চাব পাৰিব হয় হয় লগতে সেই ফিল্ডখনত আমি যিবিলাক মাছ কি কয় ফুল ৰাখিম হয় পুলি নিব পাৰিব আমি ইতিমধ্যে সেইটো ড্ৰেগন ফ্ৰুইটছ নেকি ড্ৰেগন ফ্ৰুইট সেইটো এলেকাত ৰুইছোঁ হয় ইতিমধ্যে ড্ৰেগন ফ্ৰুইটছ ৰোপণ কৰা হৈছে হয়তো আৰু কিছুদিনৰ পিছতে ড্ৰেগন ফ্ৰুইটছ লাগিব আপোনালোকে সেয়াও খাব পাৰিব ইয়াত দেখিছোঁ বিভিন্ন প্ৰকল্পটোৰ পৰিসৰ বহুত ডাঙৰ আৰু পৰিসৰ বাঢ়ি গৈ আছে চোৱা চিতা কৰিবৰ কাৰণে মানুহ ৰখা হৈছে হয় আমাৰ এই প্ৰকল্পটো প্ৰায়
10জনমান প্ৰহৰী আছে হয় অল ইণ্ডিয়া লিমিটেডে আৰু আমি তেওঁলোকক মিলি পিনে দৰমহা দিওঁ তাৰোপৰি তাৰমানে ইয়াত ৰেষ্টুৰেণ্ট চলোৱা বেলেগ মানুহ আছে দোকান চলোৱা বেলেগ মানুহ আছে অন্যান্য মীন পালন কৰিছোঁ তাত এইখিনি মানুহ জড়িত হৈ আছে ইয়াত আপুনি দেখিছে যে পকা কাম হৈ আছে লোহা ৱেল্ডিঙৰ কাম চলি আছে বিভিন্ন মানুহৰ অহৰহ ইয়াত কাম কাজ হৈয়ে থাকে আৰু বিশেষকৈ তাৰমানে কি হয় আমাৰতো ৰাত দিন ইয়াত মানুহ থাকিব লাগে ইয়াত নিশা এইখিনি পহৰীয়া ডিউটি দিয়ে আমিবিলাক কমিটি মানুহখিনি আমি আছোঁ এতিয়া আৰু ইয়াত মাছ ধৰে নেকি বিলখনত খাবৰ কাৰণে কেতিয়াবা ধৰা হয় নেকি অসংখ্য মাছ কাছ অজগৰ ইত্যাদি আছে আমিতো সেইবিলাক সংৰক্ষণ কৰিছোঁ স্থানীয় লোকসকলে কেতিয়াবা ধৰি লওক সৰু জাল এখনি মাৰিছে বা বৰশী টোপাইছে আমি একো আপত্তি নকৰোঁ আগতে যি ধৰণে তাৰমানে ডাঙৰ খেল মাৰিছিলে পটিং মাৰি কাছ ধৰিছিলে ডাঙৰ ডাঙৰ ফাঁচি দি মাছবোৰ ধৰিছিলে সেইবোৰ এতিয়া নিষিদ্ধ কৰি দিয়া হ'ল 11খনমান নাও চলাই আছিলে ৰাইজে প্ৰশাসনে সেইবিলাক চব ইয়াৰ পৰা উঠাই লৈ গ'ল এতিয়া সেইটো কাৰণে তাৰমানে কি হ'ল এই আইলেণ্ডলৈ কোনো ফালৰ পৰা মানুহ আহিব নাই একমাত্ৰ আহিব পাৰিব 1 নম্বৰ গেটে আহিবলৈ চব আমাৰ চিকিউৰিটি থাকে ঠায়ে ঠায়ে আপোনালোকে দেখিছেই আনকি জানুৱাৰী বা উৎসৱৰ মুহূৰ্ততো ইয়াত স্থানীয় মহিলাসকলে আহি আমাক প্ৰহৰী হৈ সহায় কৰি দিয়ে 1 নম্বৰ গেটত গাঁৱৰ পুৰুষসকল VDPয়ে এই বহুত VDP আছে থানা আৰু VDPয়ে প্ৰতিটো অনুষ্ঠানত সহায় কৰিবলৈ দায়িত্বলৈ চাৰিওফালে পানী আছে জলাশয় আছে চাৰিওফালে পানী আছে সেই তেনেধৰণৰ সেইকাৰণে জিলা প্ৰশাসনৰ লগতে তাৰমানে স্থানীয় পুলিচ প্ৰশাসন আৰু VDPয়ে আমাক যিকোনো মুহূৰ্ততে সহায় কৰে আৰু 2021 চনত আৰু 2024 চনত মেবিল উৎসৱ পাতিছিলোঁ আপুনি এক অভিনৱ মানে তাৰ যিটো পৰিৱেশ ইমান হাজাৰ হাজাৰ লোকৰ তাত সমাৱেশ হয় বিভিন্ন ধৰণৰ গীত মাত বা সাংস্কৃতিকধৰ্মী কাৰ্যসূচীৰ লগতে অন্যান্য ধৰণৰ বেপাৰ বাণিজ্য ইত্যাদিবিলাকো হয় সেইকাৰণে মেবিলত এটা বিপুল সম্ভাৱনা সৃষ্টি কৰিছে অনাগত দিনত যে ইয়াৰ সংৰক্ষণৰ লগতে অঞ্চলটোৰ জীৱন জীৱিকা এটা আমূল পৰিৱৰ্তনৰ কাৰণে আৰু বহু মানুহৰ সংস্থাপনৰ কাৰণে মেবিল এটা বহুত ডাঙৰ সুযোগ বা সম্পদ আৰু লগতে এইটো এটা প্ৰেম সম্প্ৰীতি এক মানে তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে আপুনি চাওকচোন ইয়াত কিমান সহজে মানুহবিলাক আহি থাকে ইয়াত কোনো মানে হাইৰমি নাই এই পৰিৱেশত এই জল দেৱতাৰ যিটো মূৰ্তি ৰাখিছোঁ সেইটো কাহিনীৰ লগত বিশ্বাসৰ পৰিৱেশত মানুহবিলাকে ইয়াত এটা অনাবিল শান্তি লাভ কৰে আৰু মেবিলৰ এই প্ৰকল্প সমিতিক বা মেবিলখন সংৰক্ষণ কৰা ৰাইজখিনিক অন্য অঞ্চলৰ ৰাইজবিলাক আহি কৃতজ্ঞতা জনাই থয় ধন্যবাদ জনাই থয় এখন বিনন্দীয়া পৃথিৱী সুৰক্ষা দিয়াৰ কাৰণে তেওঁলোকে আমাৰ এই কৰ্মাদৰ্শক প্ৰেৰণা হিচাপে গ্ৰহণ কৰে এয়া মেৰবিলৰ ৰূপ আপোনালোকে চাওক এয়া বৃহৎ জলাশয় চাৰিওফালে বৃত্তাকাৰত বিলখন আছে মাজতে এয়া ভূখণ্ড আমি মাজৰ অংশত আছোঁ মেৰবিলৰ নৈসৰ্গিক দৃশ্য দেশী বিদেশী পৰিভ্ৰমী চৰাই আহে পৰ্যটকো আহে গতিকে আপোনালোকেও আহক পলম নকৰিব ইয়াৰ মেৰবিলৰ ৰূপ লাৱণ্য উপভোগ কৰক ইয়াৰ প্ৰকল্পৰ কাম চলি আছে নিতেও বেলেগ বেলেগ ৰূপত অগ্ৰসৰ হৈছে ইয়াৰ স্বপ্নদ্ৰষ্টা মণিবাণী গগৈয়ে সপোনৰ মেৰবিল সাকাৰ ৰূপ দিয়াত অহৰ্নিশে যোৱা 14টা বছৰে লাগি আছে এতিয়াও কাম চলি আছে এয়া মেৰবিলৰ আজিৰ ৰূপ আমি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এয়া এক নৈসৰ্গিক দৃশ্য মেৰবিল ইয়াৰ লোকবিশ্বাস ইয়াত জলদেৱতাৰ দ্বাৰা জলকোঁৱৰৰ দ্বাৰা এই বিলখন সৃষ্টি হৈছিল এয়া এক সুকীয়া কথা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ সুকীয়া কথা ইয়াৰ কোনো নৈ এৰাহুতি হ'ব পাৰে বা ভূমিকম্পৰ ফলতো সৃষ্টি হ'ব পাৰে সেয়া বৈজ্ঞানিক দৃষ্টিভংগী বা যিয়েই নহওক মেৰবিলৰ এক ইতিহাস আছে মেৰবিলৰ প্ৰাকৃতিক ৰূপ লাৱণ্য আছে গতিকে আপোনালোকে আহক এই ৰূপ লাৱণ্য
উপভোগ কৰকহি ধন্যবাদ Trip Talk Assam. Please like, subscribe and share. Thank you from Trip Talk Assam.